নাৰীসকল বা আমাৰ ছাত্ৰীসকল ৰাজনৈতিক ক্ষেত্ৰখনত ওলাই আহিবলৈ ভয় কৰে বা নিজৰ অধিকাৰসমূহ মানে ক'ব কাৰণে পিছহুহুকি থাকে। ৰাজনৈতিক ক্ষেত্ৰখনত মহিলাসকলৰ যি উইমেন ৰিপ্ৰেজেণ্টেশ্যন বা উইমেন ছেফটি তাৰ বিষয়ে আপুনি কি ক'ব বিচাৰে? গুৰুত্বপূৰ্ণ কথা ইয়াতো দুটা কথা আছে। এটাটো হ'ল ৰাজনৈতিকভাৱে সবলীকৰণ আৰু দ্বিতীয় কথা হ'ল নাৰী সুৰক্ষা ওপৰত। ৰাজনৈতিকভাৱে সবলীকৰণ কৰাৰ ক্ষেত্ৰতো একে মই মোৰ উত্তৰটো হ'ব যি উত্তৰ মই যুৱক সন্দৰ্ভত ক'লোঁ যে মহিলাসকলৰ ৰিপ্ৰেজেণ্টেশ্যন বৃদ্ধি হ'ব লাগিব সংগঠনৰ ভিতৰত, ভাৰতীয় সংগঠনৰ ভিতৰত নহয়, মূল সংগঠনৰ ভিতৰত। আমাৰ এটা প্ৰত্যেক দলৰ ভিতৰত মহিলা এটা শাখা থাকেই, কিন্তু মূল সংগঠনৰ ভিতৰত আমাক বেছি গুৰুত্ব দিব লাগিব। আৰু একেৰাহে নিৰ্বাচনী ক্ষেত্ৰত ৰাজনৈতিক ইলেক্টৰেল পলিটিক্সতো আমি মহিলাসকলক প্ৰাথমিকতা দিব লাগিব। আমাৰ যেতিয়া চৰকাৰ আছিলে তৃণমূল নিৰ্বাচনৰ পৰিৱেশত যে পঞ্চায়ত নিৰ্বাচন হয় তাত আমি সেই সময়তে আমি উমেন্স ৰিজাৰ্ভেশ্যন 50% আমি কৰি দিছোঁ। তো সেইকাৰণে অসমৰ মহিলাসকল ওলাই আহি ৰাজনৈতিকভাৱে আজি এটলিষ্ট তৃণমূল পঞ্চায়তৰ পৰা দেখা পাব 50% অট'মেটিকলি পঞ্চায়ত মহিলা হৈ আছে। তো লাহে লাহে তেওঁলোকে ৰাজনৈতিকভাৱে এটা সুবিধা পায় আৰু যিমান তেওঁলোকে দীৰ্ঘদিন যিমান ৰাজনীতিৰ লগত জড়িত হৈ থাকে তেওঁলোকে আৰু তেওঁলোকৰ অভিজ্ঞতা বৃদ্ধি পায়।